বুধবাৰে নতুন দিল্লীত ইণ্ডো ভিয়েটনাম মৈত্ৰী কেলেণ্ডাৰ 2026ৰ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি হোটেল তাজ পেলেছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গক জনোৱা হয় শ্ৰদ্ধাঞ্জলি। এই অনুষ্ঠানত ধৰে কবি প্ৰণৱ কুমাৰ বৰ্মনে অনুষ্ঠানটো ড্ৰিম ৱেভৰ বেনাৰত এখন নতুন অসমীয়া ছবি নিৰ্মাণৰ কথা সদৰি আয়োজক সমিতিৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত জুবিন গাৰ্গৰ জীৱিত সময়তে মুকলি কৰা হৈছিল ছবিখনৰ পোষ্টাৰ। ষ্টুডিঅ'ৰ 4 বছৰীয়া কেলেণ্ডাৰ আৰু প্ৰতিখন কেলেণ্ডাৰতে আমি বনজ্যোতি কদিনৰ নেতৃত্বত এইটোৱে বিচাৰি আছোঁ নৰ্থ ইষ্টখনক আমি উজ্বলাই তুলিব লাগে ভাৰতবৰ্ষৰ ভিতৰত আৰু নৰ্থ ইষ্টৰ কালচাৰটো আমি দেখুৱাব লাগে। আৰু এইবাৰ আছিলে আমাৰ ইণ্ডো ভিয়েটনাম মৈত্ৰী কেলেণ্ডাৰ। ভিয়েটনামত কৰা হৈছিলে যিহেতু আমাৰ ভিয়েটনাম আমাৰ পূব এছিয়াৰ লগত আমাৰ এটা সম্পৰ্ক খুব সোনকালে গঢ়ি উঠিব আৰু সেই সম্পৰ্কটো গঢ়ি উঠাৰ আগতে বনজ্যোতিয়ে ভাবিলে যে আমি আগতে এইটো কৰি লওঁ, ভিয়েটনামৰ লগত এটা সুসম্পৰ্ক কৰি লওঁ। গৌৰৱ অনুভৱ কৰিছোঁ যে তৃতীয় কেলেণ্ডাৰখন আমি পিপি আইলেণ্ডত কৰিছিলোঁ। আমি এটা বিশাল টিম এটা লৈ গৈছিলোঁ, এটা সুন্দৰ অভিজ্ঞতা আছিলে। আমি পিপিত গৈ ধুনীয়াকৈ কেলেণ্ডাৰখন লঞ্চ কৰিছিলোঁ আৰু সেইখন শ্বুট কৰিছিলোঁ তাতে আমাৰ ড্ৰেছ সাজপাৰ বা গোটেইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আছিলে আৰু দিল্লীতে আমি যোৱা বছৰ সেইখন আমি লঞ্চ কৰিছিলোঁ। এইবাৰ আমি কি কৰিলোঁ, গোটেইখিনি চিন্তা চৰ্চা কৰি আমি ভাবিলোঁ যে এইবাৰ আমি ভিয়েটনামৰ ভিত্তিত, কিয় ভিয়েটনামৰ কৃষ্টি সংস্কৃতি বহুতখিনি আমাৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ লগত মিলে।